সকলে তেওঁলোকৰ বিভিন্ন দায়িত্বৰ মাজতো স্কুল কলেজৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলক উলিয়াই আনিছে আজি আমাৰ এই কাৰ্যভাগ সফল ৰূপায়ণ কৰিবৰ বাবে আৰু আমাৰ সংবাদ মাধ্যমৰ পৰা অহা বিষয়কো আমি ধন্যবাদ জনাইছোঁ আমাৰ এই প্ৰচেষ্টাৰ প্ৰচাৰৰ জৰিয়তে আমি যাতে আৰু তেওঁলোকক আমি ৰাইজকো অৱগত কৰিব পাৰোঁ আৰু ইয়াত বিশেষকৈ আমাৰ মাজত আজি উপস্থিত হোৱা বিচাৰক মণ্ডলী আমি ধন্যবাদ জনাইছোঁ যে তেখেতসকলৰ দিহা পৰামৰ্শৰ জৰিয়তে আমাৰ উঠি অহা আমাৰ ছাত্ৰ ছাত্ৰীসকলেও বহু কথা শিকিব চমুৱাই মই আজি ইমানেই ক'লোঁ আৰু আজি নেশ্যনেল ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ উপলক্ষে অনুষ্ঠিত এই বক্তৃতা অনুষ্ঠানত আকস্মিক বক্তৃতা অনুষ্ঠানৰ শুভ উদ্বোধনৰ ঘোষণা কৰিলোঁ ধন্যবাদ এবার আমি অন্যতম ক্ষেত্রক আমি সম্বর্ধনা জানাব বিচাৰিছোঁ সম্বৰ্ধনা জনাব আমাৰ ৰাজমোহন বসুমতাৰী দেৱী গহপুৰ মহকুমা প্ৰশাসনৰ বিভিন্ন দায়িত্বত আজি এই সন্মানীয় সদনত উপস্থিত শ্ৰদ্ধাৰ বিভিন্ন বিভাগৰ বিষয়ববীয়াসকল আজিৰ সন্মানীয় বিচাৰক মণ্ডলী আৰু সদন প্ৰথমে মই এই সভাত উপস্থিত সকলোলৈকে নেশ্যনেল ভোটাৰ্ছ দিৱসৰ ভোটাৰ্ছ ডেৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এজ এ ফিউচাৰ ভোটাৰ আজি মোৰ হাতত অহা বিষয়টোৰ ওপৰত দুটামান মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিছোঁ ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ এখন युवा দেশ প্ৰায় 23 কোটিতকৈও অধিক युवा 14 পৰা 25 বছৰ বয়সৰ युवा ভোটাৰ আমাৰ ভাৰতবৰ্ষত পোৱা গৈছে 2019 চনত প্ৰায় বহু সংখ্যক ভোটাৰ হিচাপে ভাৰতবৰ্ষই ফিউচাৰ ভোটাৰসকলক পাইছে ইয়াৰ ভোটাৰ হিচাপে বা ভোটদাতা হিচাপে প্ৰধান কথাটো হৈছে ফিউচাৰ ভোটাৰসকলক ভাৰতবৰ্ষৰ ভোটাধিকাৰ আৰু নিৰ্বাচনী প্ৰক্ৰিয়া এই নিৰ্বাচনী প্ৰক্ৰিয়াৰ বিষয়ে অৱগত কৰা যাৰ কাৰণে ভাৰত চৰকাৰৰ প্ৰচেষ্টা বৰ্তমান প্ৰায় 6.88 লাখ ইলেক্টৰেল লিটাৰেসি ক্লাব গঠন কৰা হৈছে আৰু এই ইলেক্টৰেল লিটাৰেসি ক্লাবৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে নৱপ্ৰজন্মসমূহক ফিউচাৰ ভোটাৰ হিচাপে ৰিপ্ৰেজেন্ট কৰা তেওঁলোকক ভোটাধিকাৰ আৰু নিৰ্বাচনী প্ৰক্ৰিয়াৰ সৈতে অৱগত কৰা কিয়নো এই ফিউচাৰ ভোটাৰ সকলে ভৱিষ্যতে নেশ্যন বিল্ডিঙত অৰিহণা যোগাব গতিকে ভোটদাতা হিচাপে এই ভোটাধিকাৰ সকলৰ কি ভূমিকা আছে এটো এটা অতি গুৰুত্বপূৰ্ণ আৰু প্ৰয়োজনীয় বিষয় যে এটা ভোটৰ মূল্য কি এজন ফিউচাৰ ভোটাৰ হিচাপে এই ভোটৰ মূল্যৰ লগত অৱগত কৰোৱা বা সেই ভোটৰ জৰিয়তে দেশৰ ভৱিষ্যতত আন্তঃগাঁথনিত বা আভ্যন্তৰীণ গাঁথনিত এই ভোটাৰ সকলে কি অৰিহণা যোগাব সেইখিনি বিশেষভাৱে গুৰুত্বপূৰ্ণ আজি এই সদনত মোৰ হাতত অহা বিষয়টো হৈছে দেশ নিৰ্মাতা হিচাপে ভোটাৰ তো দেশ নিৰ্মাতা হিচাপে ভোটাৰ সকলৰ মুখ্য ভূমিকা হৈছে যে এই ভোটাৰ সকলে আমাৰ ভাৰতবৰ্ষৰ দৰে এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ য'ত প্ৰায় 1 কিলোমিটাৰ পিছতেই দেশ জাতি সলনি হৈ যায় ৰূপ সলনি হৈ যায় ভাষা সলনি হৈ যায় এনেকুৱা এখন বৈচিত্ৰ্যময় দেশত এই ভোটাৰ সকলে ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাৰ লগত জড়িত হ'ব লাগিব
ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাৰ বিষয়ে তেওঁলোকে অৱগত হ'ব লাগিব, সম্পূৰ্ণ নিৰ্বাচনী প্ৰক্ৰিয়াটোৰ লগত অৱগত হ'ব লাগিব। গতিকে দেশ নিৰ্মাতা হিচাপে এই ভোটাৰসকলৰ নিৰ্দিষ্ট এক সুনিৰ্দিষ্ট অৰিহণা আছে, তেওঁলোকৰ এটা ৰোল আছে। আৰু যিহেতু ছাত্ৰ ছাত্ৰী অৰ্থাৎ নৱপ্ৰজন্মই হৈছে দেশৰ ভৱিষ্যত, আজি আমাৰ এই সদনত উপস্থিত নৱপ্ৰজন্মৰ পৰা হয়তো ভৱিষ্যতে ইয়াৰ পৰাই কোনো এজন লোকসভাৰ আসনত অধিষ্ঠিত হ'ব, মুখ্যমন্ত্ৰীৰ নিচিনা পোষ্টত যাব। গতিকে তেওঁলোকক ভোটৰ যি অধিকাৰ আৰু নিৰ্বাচনী প্ৰক্ৰিয়াটো সম্পূৰ্ণভাৱে যে অৱগত কৰাই হৈছে ইলেক্টৰেল লিটাৰেচি ক্লাবসমূহৰ লক্ষ্যৰ উদ্দেশ্য। আৰু ভাৰত চৰকাৰে প্ৰচেষ্টা সফল হওক তাৰ কামনাৰে মোৰ বক্তব্য সামৰিছোঁ। নিৰ্বাচনৰ প্ৰাৰ্থীসকলক তেওঁলোকে বচাৰ অধিকাৰ থাকে আৰু তেওঁলোকে জাতিসকলে তেওঁ প্ৰাৰ্থীসকলৰ ওচৰত যি নিজৰ অভাৱসমূহ তেওঁলোকে প্ৰদৰ্শন কৰিব পাৰে, প্ৰদৰ্শন কৰাৰ পাছত তেওঁলোকৰ অভাৱসমূহ ব্যক্ত কৰি তেওঁলোকৰ অসুবিধাসমূহ সমাধান কৰিব পাৰে। এই কৈ মই বক্তব্য সামৰণি আগন্তুক প্ৰতিযোগিতাৰ অধ্যক্ষ মহোদয় আৰু উপস্থিত সদন, আজি মোৰ ভাগত পৰা বিষয়টো এনে এক বিষয় যাৰ দ্বাৰা আমি 18 বছৰ বয়স হোৱাৰ লগে লগে আমি ভোটদান দিব পাৰোঁ। সেই বিষয়টো হৈছে চৰকাৰৰ ভোটৰ ভূমিকা। ভোট দিবলৈ হ'লে আমাৰ সকলো মানে প্ৰাপ্তবয়স্ক মানুহৰ 18 বছৰৰ ওপৰতহে ভোট দিব পাৰি। প্ৰতি বছৰতে 5 বছৰৰ মূৰে মূৰে প্ৰতিখন গাঁও পঞ্চায়ত, প্ৰতিখন জিলাতে ভোটদান অনুষ্ঠিত হয়। এই ভোটদানৰ সকলো 18 বছৰ বয়সৰ সকলো লোকে এই ভোটদান দিব পাৰে। ভোটদান দিবৰ সময়সীমা বিভিন্ন ধৰণৰ থাকে। কোনোবা সময়ত 10 বজাৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰাৰ্থীৰ লগত এই সময়সীমা নিৰ্ধাৰণ কৰে। আমাৰ ভাৰতবৰ্ষ যিহেতু এখন গণতান্ত্ৰিক দেশ, সেয়েহে সকলো 18 বছৰ বয়সৰ লোকসকলে ভোটদান দিব পাৰে। ভোটদান সকলোৱে দিয়াটো উচিত আৰু একোখন গাঁও পঞ্চায়তৰ পৰা আৰম্ভ কৰি আৰু উচ্চ পৰ্যায়লৈ আমি প্ৰাৰ্থীসকলক নিৰ্বাচন কৰোঁ। আৰু মই বেছি নকওঁ, সময়ৰ প্ৰতি লক্ষ্য ৰাখি মোৰ ইমানতে চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। উপস্থিত পৰিচালক মহোদয় আৰু সন্মানীয় সদন, মোৰ ভাগত বিধানসভা বিষয়টো পৰিছে দেশ ভাৰতত বিৰোধী দলৰ ভূমিকা অন্যতম। বিৰোধী দল নাথাকিলে আমাৰ চৰকাৰে হয়তো ভালদৰে পৰিচালনা নহ'বও পাৰে। আমাৰ ভাৰতবৰ্ষত কেইবাটাও ৰাজনৈতিক দল আছে, ভাৰতীয় জনতা পাৰ্টি, কংগ্ৰেছ। মহোদয় আৰু সন্মানীয় সদন, আজি এই আকস্মিক বক্তৃতাত মোৰ ভাগত পৰিছে ভোটদানৰ অধিকাৰ। আমি সকলোৱে জানো যে আমি জনসাধাৰণে ভোট দি এখন চৰকাৰ গঠন কৰোঁ আৰু সেই চৰকাৰে আমাৰ দেশখন শাসন কৰে। আমি 18 বছৰ বয়সৰ পৰা ভোটদানৰ অধিকাৰ পাওঁ। আজি মোৰ ভাগত পৰা বিষয়টো হৈছে সংসদ। আজি বহু মহকুমা বিপত্তিৰ প্ৰেক্ষাগৃহত উপস্থিত বিভিন্ন দায়িত্বত থকা ব্যক্তিসকল, বিচাৰকদ্বয় আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ আজি ইয়াত বক্তব্য ৰখা কোনোবা নতুন ভোটাৰ আছে নেকি? নিউ ভোটাৰ? আৰু আজি এই ভোটাৰ দিৱসৰ প্ৰকৃত উদ্দেশ্য এইটো আছিল, আমাৰ নিৰ্বাচনী বিষয়াসকলে নিউ ভোটাৰসকলক চিনাক্ত কৰি তেখেতসকলক ভোটাধিকাৰৰ বাবে আগবঢ়াই দিয়া আৰু তোমালোকক এজন ভাল ভোটাধিকাৰ হিচাপে আগবঢ়াই লৈ যোৱাৰে আজি এই অনুষ্ঠানটোৰ উদ্দেশ্য। আৰু প্ৰত্যেকৰ ভাগত একোটা একোটা টিকেট দিছিলে, তোমালোকে এটা বিষয় দিছিলে। এই বিষয়বিলাকৰ ওপৰত তোমালোকে সম্পূৰ্ণকৈ জানি লৈ আগবাঢ়ি গলে এখন সুন্দৰ ৰাষ্ট্ৰ নিৰ্মাণত তোমালোকে যে অংশগ্ৰহণ কৰিব পাৰিবা। সেই উদ্দেশ্যে আজি এই কাৰ্যসূচীভাগ
ৰূপায়ণ কৰা হৈছিল আমি ভাৰতীয় নাগৰিকসকলে গণতন্ত্ৰৰ প্ৰতি বিশ্বাস ৰাখি সংকল্প গ্ৰহণ কৰোঁ যে আমাৰ দেশৰ মুক্ত নিকা আৰু শান্তিপূৰ্ণ নিৰ্বাচনৰ মৰ্যাদা অটুট ৰাখিবলৈ আৰু গণতান্ত্ৰিক পৰম্পৰাৰ উত্তৰণ ঘটাবলৈ প্ৰত্যেক নিৰ্বাচনতে ধৰ্ম জাতি বৰ্ণ সম্প্ৰদায় ভাষা বা প্ৰলোভনৰ বশৱৰ্তী নোহোৱাকৈ নিৰ্ভয়ে ভোটদান কৰিম আমাৰ সংকল্পটি ইমানে আছিল তেখেতক বঁটা প্ৰদান কৰিব আমাৰ সন্মানীয় বিচাৰক ভকেন্দ্ৰ ছাৰে